প্ৰায় এবছৰৰ পিছত লগ পালোঁ, যাক মানে সকলো কথা খুলি কোৱা যায় আৰু যাক মানে নিজৰ বা বুলি ভাবোঁ। আৰু আপোনালোকে আগৰ ব্লগত দেখিছেই, মই এটা শ্বৰ্ট মানে ভিডিঅ' এটা বনাইছোঁ ইউটিউব শ্বৰ্টৰ কাৰণে বা এনে শ্বৰ্ট হিচাপত। তো বাক আজি মানে কি আৰু গুৱাহাটীত আহিছিল কৰ্মৰ সূত্ৰে, তাৰপিছত আৰু ISBTত থ'ব আহিলোঁ। কেনেকুৱা লাগিছে কওক? কেনেকুৱা লাগিছেতো বহুত দিনৰ মূৰত বহুত ভাল লাগিছে, কাৰণ কিমান দিন লগ পোৱা নাই, এবছৰমান এবছৰ এনেকুৱা। লাষ্ট লগ পাই আমি আমগুৰি ফুৰিছিলোঁ, তাৰপিছত নিমাতী ফুৰিছিলোঁ, যোৰহাট ফুৰিছিলোঁ, কিমান মেমৰিজ আৰু আগতে নাটক কৰা দিনৰ পৰা কিমানখিনি আমাৰ মানে কি আৰু ৰিহাৰ্চেলে হ'ল, কিন্তু নাটক কৰা দুজনৰে নহয়। সঁচা নাই সেয়াই আৰু মানে যিটো যাক লগ পাই মেণ্টেলি ফিজিকেলি মানে ভাল লাগে, মানে মেণ্টেলি মানে বেছি ফ্ৰী হওক। আৰু লগতে আমাৰ কোনো প্লেন নাছিল যে মই ISBT বাক থ'ব আহিম। আনপ্লেন, সঁচাকৈ আনপ্লেনবোৰ মই ক'লোঁ বেষ্ট যে হৈছে। আৰু ইমান মজা লাগিলে নীলাচল অভাৰব্ৰিজখন কামাখ্যাৰ ফালেদি আহি মই ইমান ভাল পাওঁ সেইটো ৰাস্তা। আজি আকৌ আহিলোঁ বহুত দিনৰ মূৰত, একদম মন খোল খাই গ'লগৈ। আৰু অভাৰব্ৰিজখন ইমান ধুনীয়াকৈ সজাইছে, সঁচাকৈ চাব লগা ন, ইমান ধুনীয়া। এজনী ছোৱালী হৈ ইমান দূৰৰ পৰা অকলে আহিছে, আৰু মোৰ যদি গাড়ী থাকি নিজৰ এতিয়া নিজৰ বাইদেউক যদি মই স্কুটিতে থ'ব নাহোঁ, আৰু মোৰ কামো নাই এতিয়া, ডিউটিয়ে হৈ গৈছে, তো সেইটোও ভাল লাগিছে। থ'ব আহিছোঁ আৰু অলপ টাইম স্পেণ্ড কৰিব পাৰিছোঁ। বাকীজনী বেলেগ গাড়ীত উঠাই দিলে মোৰ মনটো অলপ মানে কি আৰু বুজিটো পাইছে। তো আৰু এই বাহ কাব্যশ্ৰী বা মোৰো ভাল লাগিছে, সি নিজৰ ইনকামেৰে ইমান ধুনীয়াকৈ আগবাঢ়িছে, বহুত কষ্ট কৰিছে, ইমানখিনি কষ্ট কৰাৰ পিছত এনেকৈ আগবাঢ়িছে, সঁচাকৈ সুখী মানে। হয়, মই হেপী যে কি নিজৰ গাড়ীত বাক উঠাব পাৰিছোঁ। তাকে এতিয়া বাই পাৰ্মানেণ্টলি আহিব কেইদিনমান পিছত, আৰু কিহৰ কাৰণে আহিব এদিন মই ব্লগ বনাম বাৰু, লাহে লাহে এতিয়া নকওঁ আৰু এতিয়া নকওঁ। আমাৰ মানে কিছুমান প্লেনো আছে। তো বাই এতিয়া যাব, এতিয়া 8:45 হৈ গ'ল, 9টাত মানে বাছ আছে, ঘৰ যাব, তাৰপিছত আহিব, তাৰপিছত আমি ধুনীয়াকৈ ব্লগ বনাম। আজি শ্বৰ্ট ব্লগ হিচাপে এইটোৱে বনালোঁ আৰু। তো লাষ্টত কেনেকুৱা লাগিল? ভাল লাগিল। তো এয়াই আৰু মানে ব্ৰাদাৰ চিষ্টাৰৰ বণ্ডিং সদায় থাকিব।